নমস্কাৰ। আজি বিশেষ কথা এটালৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এইখন চাওক, এখন পোষ্টাৰ হয় আৰু পোষ্টাৰখন আচলতে কোনো এনেকৈ জুম কৰি নাচায়, গতিকে মই আপোনালোকক অলপ ক'বলৈ খুজিছোঁ আছে কি পোষ্টাৰখনত। 1 নৱেম্বৰত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ অপৰূপা মহীয়সী যুঁজাৰু নাৰী বঁটা, লগতে অপৰূপা এক্সেলেঞ্চি এৱাৰ্ড 2026। আৰু এইবাৰো আমাৰ মাজত এগৰাকী বলিউড চেলিব্ৰিটি আহিব, সেইটো আমি অতি সোনকালে জনাম। কিন্তু তাৰ বাহিৰেও আমাৰ মুখ্য আকৰ্ষণ আচলতে বলিউড চেলিব্ৰিটি নহয়। আমাৰ মুখ্য আকৰ্ষণ হৈছে যে আমি যি 50গৰাকী কেঞ্চাৰ পেচেণ্টক আমি যোৱা বছৰ 10,000কৈ টকা দি আহিছিলোঁ, এইবাৰো আমি সেই একেই প্ৰচেষ্টাৰে আগবাঢ়িছোঁ। এইবাৰ আমি চেষ্টা কৰিম যে আমি গোটেই বছৰটোত আমি 200জনৰ ওচৰা আমি পেচেণ্টক যাতে আমি 10,000কৈ একালীন সাহাৰ্য দিব পাৰোঁ। আৰু আপোনালোকে জানে যে এইটো আমাৰ কোনো চৰকাৰী অনুষ্ঠান নহয়। আমি আচলতে খুব 50 টকাৰ পৰা আমি ষ্টাৰ্ট কৰি আমি নিজে দান বৰঙণি তুলি আমি স্পন্সৰৰ লগত যোগাযোগ কৰি আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যাওঁ, যাতে আৰ্তজনক আমি সহায় কৰিব পাৰোঁ। তাৰ লগতে এই অনুষ্ঠানত আছে নিপন গোস্বামী, প্ৰয়াত নিপন গোস্বামী বঁটা। তাত আমি 4ৰ পৰা 5গৰাকী আমি অসমৰ বিশিষ্ট আমি শিল্পী বা বিভিন্ন ফিল্ডত কাম কৰা মানুহক আমি সেই বঁটাৰে অনুপ্ৰাণিত কৰোঁ। আৰু তাৰ লগতে আছে মিছেছ অপৰূপা, মিছ অপৰূপা আৰু আমাৰ মেকআপ কম্পিটিশ্যন, আৰু সেইবোৰো আমাৰ সোমবাৰৰ পৰা আৰম্ভ হ'ব। আৰু বিভিন্ন নিয়মবোৰ আছে, আপোনালোকক আমাৰ বাকী কৰ্মকৰ্তাসকলে আগলৈকে আপোনালোকক জনাই থাকিব। আৰু তাৰ লগতে আছে স্নেহদেৱী উপন্যাস কম্পিটিশ্যন, য'ত আমি এখন উপন্যাস আমি ছপা কৰি উলিয়াই দিওঁ আৰু সেই মঞ্চতে আমি উন্মোচন কৰোঁ। তাৰ লগতে আমাৰ অপৰূপাৰ যিখন মুখপত্ৰ সেইখনো উন্মোচন হয়। আৰু তাৰ কাৰণেই গল্প, অনুগল্প এইবোৰ প্ৰতিযোগিতাও আপোনালোকৰ মাজত অহা সোমবাৰৰ পৰা অনুষ্ঠিত হ'ব। আমি আশা কৰোঁ আপোনালোকে যাতে আমাৰ সেই অনুষ্ঠানত পাৰ্টিচিপেট কৰে আৰু আপোনালোকে আশীষ দিয়ে। আৰু আমাৰ যদি কোনোবা কেঞ্চাৰ পেচেণ্টক আপোনালোকে সহায় কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। আমি আপোনালোকক সেই মঞ্চতে সহায় কৰাৰ ব্যৱস্থা কৰি দিব পাৰোঁ। আৰু লগতে আমি অটিজিমৰ ওপৰতো যিহেতুকে কাম কৰি আছোঁ আৰু মাদাৰ আৰু চাইল্ড কেয়াৰৰ ক্ষেত্ৰতো কাম কৰি আছোঁ, গতিকে সেইবিলাকো বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন তেনেকুৱা কাম আমি হাতত লৈছোঁ। মুখ্য আকৰ্ষণ বুলি এইটো কাৰণেই কওঁ যে আমি 10,000কৈ টকা অকল একালীন সাহাৰ্য দিয়াই নহয়, সেই গোটেইখিনি আমি যি 50গৰাকীক আমি ষ্টেজত আমি একালীন সাহাৰ্যটো দিওঁ, আচলতে তেওঁলোকক আমি মহীয়সী যুঁজাৰু নাৰী বঁটাৰে সন্মানিত কৰোঁ। গতিকে তেওঁলোকক এক সাহস প্ৰদান কৰোঁ, যি সাহসে তেওঁলোকক হয়তো জীয়াই থকাত প্ৰেৰণা দিয়ে আৰু ভাবিবলৈ অলপ সময়ৰ কাৰণে হ'লেও বাধ্য কৰায় যে কেঞ্চাৰ মানে কেতিয়াও মৃত্যু। এটা ভিডিঅ'তে সকলোখিনি কোৱাটো সম্ভৱ নহয়। ষ্টেপ বাই ষ্টেপ আমি আপোনালোকক জনাই থাকিম। আৰু আমাৰ লগত যিহেতুকে দিল্লী মেডেণ্টা, নাৰায়ণা আৰু নিয়তীয়া আমাৰ লগত জড়িত হ'বলৈ গৈ আছে, গতিকে তেওঁলোকৰ হেল্থ কেম্পবিলাকো আমাৰ অনুষ্ঠিত হ'ব। খুব সোনকালে আপোনালোকলৈ বিভিন্ন অফাৰ লৈ আমি আকৌ আহি আছোঁ অপৰূপাসকল আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।